এখানে এখানকার গাড়ি উল্টা খাই পড়ে আছে। তো এই শিৱলিংগটো হ'ল 19 ফুট আৰু আজি ফাৰ্ষ্ট টাইম ওপেনিং কৰিলে। এয়া চাহ চাব পাৰে দুখাই আছোঁ। এইটোৱে হয় সিটো শিৱলিংগ। তো গুড মৰ্নিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবেই ভালে আছা। তো এতিয়া শাওণ মাছ পৰিল, আজি হ'ল ফাৰ্ষ্ট সোমবাৰ। তো আমি এতিয়া যাই আছোঁ এখন পাহাৰ, মহাদেৱ পাহাৰ, উত্তৰ শালমাৰাত। তাতে এটা বহুত ডাঙৰ শিৱলিংগ বনাইছে। তো বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু সময়ো নাই মোৰ হাতত, এতিয়া দোকানৰ কামত বিজি। তো আমি আজি ফাৰ্ষ্ট সোমবাৰ আমি মহাদেৱ পাহাৰ যাম বুলি ওলালোঁ। এয়া চাব পাৰে আগত মোৰ দুজন আছে, উলুঙা আৰু হেমু ভাইটি। এয়া চিভিল হস্পিটেল পালোঁ। এইফালে চিভিল হস্পিটেল বহুত ভিৰ বৰ্তমান। এইফালে হস্পিটেল হাউচফুল হৈ আছে গাড়ীবিলাক। আৰু আমি ৰাতিপুৱাৰ ভাগত যাব খুজিলোঁ, কিন্তু বৰষুণৰ কাৰণে যাব নোৱাৰা হ'লোঁ। এতিয়া আমি 10টা বাজিলে ওলালোঁ তিনিজনে। আৰু ইফালে মেডিকেল কলেজ টুটিত কাম চলি আছে, মানে দিনে ৰাতি বনাই আছে। এয়া চাব পাৰে ধুনীয়া। আৰু কেইদিনমান পিছতে হয়তো কেইবছৰমান লাগিব আৰু কমপ্লিট হ'বলৈ। এয়া চাব পাৰে বহুত ভাল লগা হৈ আছে মেডিকেল কলেজ। তো আমাৰ বঙাইগাঁও হয়, বহুত ভাল লগা। আৰু যিসকলে বঙাইগাঁৱত হয় চবেই কমেণ্ট কৰি জনাব কেনেকুৱা আমাৰ বঙাইগাঁৱত ভাল লাগে থাকি। ৰাস্তাৰ পৰিৱেশ চাই চাৰিওফালে গছ। আৰু আমি যে আছোঁ উত্তৰ শালমাৰা, মানে কোনফালেদি আমি শ্বৰ্টকাট হৈ যাম। শ্বৰ্টকাট হৈ গ'লে মানে বহুত শ্বৰ্টকাট হয়। এইফালে ট্ৰেইন লাইন, এইফালে ৰেল লাইন মানে আমাৰ কাষতে আছে। আৰু কোনোবাই যদি গুৱাহাটীত যাব খোজে গোৱালপাৰা হৈ, আমাৰ ওচৰতে মাছগাঁও ৰেল ষ্টেচন আছে, চিভিল হস্পিটেলৰ পৰা অলপমান আগত। আৰু তাৰ লগতে এটা তেল ডিপু আছে। আমি গাড়ীখন তাতে তেল ভৰাই মিলি আমি যাম। তো আগলৈকে চাই থাকক আৰু ভিডিঅ'টো প্লিজ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। তো ব্লগ আৰু ইয়া তেল একদম নাই। এইটো তেল ডিপুটো আহি পাম আৰু তেল ডিপুৰ অলপমান তেল চেল ভৰাই ইয়া মাছগাঁৱৰ ওচৰতে আছে তেল ডিপু। তো চাই থাকক কোনফালেদি শ্বৰ্টকাট হৈ যাওঁ, আপোনালোকে আহিব পাৰে। আৰু ইফালে আমি পালোঁ এয়া শালমাৰা চক। শালমাৰা চকৰ হ'ল এইটো, মানে ইয়াতে গাড়ীবিলাক ধুবুৰীৰ আলি চাব পাৰে কেনেকৈ আলি দিছে দেখিছা। মানে জোৰে স্পীডত গ'লে আৰু বাগৰি যাবি ইয়াতে, মানে বম বম আলি। তো ইয়া শালমাৰা চক আহি পালোঁ। এইফালে ধুবুৰীৰ গোলগঞ্জ, তো ৱেষ্ট বেংগল ইফালে যাব পাৰে। ইয়াৰ বীৰচিলাৰে আমাৰ এইটো বঙাইগাঁও ৰোড এইটো দেখা পাইছে। তো আমি যাম ইফালে। ইফালে গ'লে আমি টুলুঙীয়া হৈ নাযাওঁ, হয় ৰাস্তা হৈ নাযাওঁ। তো আমি যাম গাঁৱৰে শ্বৰ্টকাট হৈ। আৰু ইয়াতে ৰাস্তাবিলাক চাহ কেনেকুৱা ভাঙি পিটি গৈছে। ইয়াতে জোৰে স্পীডত আহিলে ইয়াতে এক্সিডেণ্ট হ'ব পাৰে, আপোনালোকেও চাবি ভালকৈ। ইয়াত ৰাস্তা ভাল নহয়। আৰু আগত আছে এটা তেল ডিপু, তো শালমাৰাত হয় তেল ডিপু এটা আছে। তো আমি টুলুঙীয়া হৈ নাযাম, আমি শ্বৰ্টকাট হৈ যাম। তো মোৰ লগত আপোনালোকেও চাই থাকক, স্কিপ নকৰাকৈ ভিডিঅ'টো কোনফালেদি যাওঁ। আৰু তাতে এটা বোলে বহুত ডাঙৰ শিৱলিংগ বনাইছে, আজি ফাৰ্ষ্ট মানে অপেনিং কৰিব, তাকে আমি চাবলৈ যাই আছোঁ আৰু দৰ্শন কৰিম তাতে। আৰু এনেকুৱা কৰি চিধা আহিলে এনেকুৱা এটা টাৰ্ণিং পাব। তো ইফালেদি চিধা নাযাব, ইফালেদি গ'লে বিজনী যাই পাব। আৰু এনেকুৱা কৰি ইফালেদি সোমাই আহিব লাগিব এইটো ৰাস্তাৰে অলপমান আগত গ'লে তাৰ বজাৰ পাব, টুলুঙীয়া বজাৰ। আৰু হাইৰডটো পাব, ফ্লাইঅভাৰ আছে তাতে। তো ইমান দূৰ যাব নালাগে, অলপমান আগতে এনেকুৱা কৰি গৈ থাকিলে ইয়াতে এখন স্কুল আছে, জাতীয় বিদ্যালয়, ডাঙৰ স্কুল হয়। তো স্কুলখন অলপমান আগত যাব লাগিব। তো এনেকুৱা কৰি গ'লে সন্মুখত এখন ব্ৰিজ আছে। তো ব্ৰিজখন পাৰ হ'ব নালাগে, তাৰ আগতে এটা ব্লক পৰা ৰাস্তা আছে। আৰু আগত এখন আৰক্ষী চকী আছে, উত্তৰ শালমাৰা আৰক্ষী চকী। তো সেইটো ৰাস্তাৰে নহয়, অলপমান আগৰ ৰাস্তাৰে সোমাই যাব লাগিব। এনেকুৱা কৰি ভিডিঅ'টো পুৰা সম্পূৰ্ণ চালে গম পাই যাব। মানে এইফালে আহিলে বহুত শ্বৰ্টকাট, একদম মানে 50 টকাৰ তেল ভৰালে বঙাইগাঁৱৰ পৰা মানে গ'লে আৰু অহা যোৱা কৰিব পাৰিব। এইফালেদি গ'লে যাব লাগিব। এইটো আৰক্ষী চকী, কালী মন্দিৰ হয়। এইফালেদি গ'লে
ব্লক কৰা ৰাস্তা একদম ধুনীয়া চাই থাকক আৰু এনেকুৱা আমাৰ গাঁৱত মানে এইবিলাকত এনেকুৱা বনাই দিছে আণ্ডাৰগ্ৰাউণ্ড যিহেতু এইটো হয় ৰেল লাইন বিভাগৰ পৰা কিন্তু অলপো সিহঁতৰ মানে বনাই দিছে আৰু অলপো সিহঁতৰ অলপমান হেৰি নাই আৰু চাওক না কেনেকুৱা পানী হৈ আছে ইয়াতে স্কুলত এতিয়াতো গৰমৰ বন্ধ ঠিকে আছে আৰু দুদিন পিছত স্কুল খুলিব তো এনেকুৱা পানীত কেনেকৈ অহা যোৱা কৰিব ইমান পানী একদম আগৰ চকা পূৰা নামি গৈছে ডুবি গৈছে একদম চানা এইটো মানে কি ক'ম চাইকেল লৈ খোজকাঢ়ি যাই আছে এইবিলাক চাওক এনেকুৱা তলৰ পৰা পানী ওলাই আছে বাহিৰৰ পানী ওলাই আছে এইবিলাক চাব পাৰে বাহিৰৰ পৰা পানী পূৰা লিক কৰি আছে তো এনেকুৱা হ'লে কেনেকৈ হ'ব অলপমান চাব লাগে না যিহেতু সিহঁতৰ গাঁৱৰে হয় কমপ্লেইন দিছে কিন্তু ইয়াত ভাঙা ৰাস্তা এয়া চাব পাৰে ভাঙি গৈছে তো কি ক'ম আৰু ওচৰতে আছে আৰু ইয়াৰ গাঁৱৰ পৰিৱেশ চাব পাৰে ধুনীয়া এটা নাজাৰা একদম এইখনে হৈছে মহাদেৱ পাহাৰ এইখন তো দেখা গৈছে আৰু মানে কাষতে আছে ইফালে আহিলে মানে কাষতে পোৱা যায় তো ধুনীয়া ৰাস্তা গাঁৱৰ ৰাস্তা হয় গাঁৱৰ মানুহ চবেই খেতি বাতিত লাগি পৰিছে মানে চাই এটা ভাল আৰু এনেকুৱা মানে ৰাস্তাৰে গ'লে অলপমান গছ গছনি পোৱা যায় এইবিলাক মানুহ আহি আছে মন্দিৰৰ পৰা চাব পাৰে আমিও যাই আছোঁ এতিয়া মন্দিৰত তো এটা ভাল লাগি আছে আৰু মনটো তো অলপমান আগতে মেইন ৰাস্তাটো পাম আৰু এনেকৈ আহি মানে এইটো ৰাস্তাৰে লগ লাগিব ইফালেদি হাই ৰোড আৰু ইফালেদি আমি এনেকৈ যাব লাগিব আৰু অলপমান গ'লে লেফ্ট ছাইড ল'ব লাগিব আৰু ইহঁতে বা কি দুখাই দি আছে জোনাকী ফুল দুখাই দি আছে ইহঁতে মানে জোনাকী ফুল খাই দেখি মানে ভাবি আছে এইবিলাক জোনাকী ফুল ফুলি আছে মানে চিঙম বুলি ভাবি আছে ইহঁতে না এখন বহুত গেট দেখাই পাইছে আহি পালোঁ আৰু এইটো ৰাস্তা গল্ডেন ফেষ্টিভেল হৈছে যে ইফালেও আহিব পাৰে অলপমান আগতে গল্ডেন ফেষ্টিভেল হৈছে ইয়াৰ হেৰি কৰিলোঁ গেটৰ তলেৰে সোমাই আহিলোঁ ইয়াত ডাঙৰ পুখুৰী আছে গছ মানে একদম নেচাৰেল হয় একদম বঢ়িয়া জেগা একদম আহিলে একদম ভাল পাবা যিবিলাকে আহি পোৱা নাই এবাৰ আহি চাবা বঙাইগাঁৱতে আছে বহুত দূৰ নহয় আৰু ইয়াতে বহুত ডাঙৰ ৰাচি বুলি বনাইছে তো আহিবা চবে শালমাহত যিটো পৰিছে তো চাই থাকক আৰু মহাদেৱ Bisa di first time mau ada partai level ini, hah? Jadi kecil aja. Mau ada pahar ya sama pare di balik khase Tor Halmara. Ayo belum finally. Ilah, belum apa itu ya karban keluar. Rasa pare finally ahi belum. Baru ya sini dia bukan jalan itu. মন্দিৰে কি আছে তেনেকুৱা এটা শিৱলিংগ বনাইছে দুখাই আছোঁ আপোনালোকক চাই থাকিব মোৰ লগতে লগা বুলিকে কেনেকুৱা নাজাৰা মানে একদম মজা নাজাৰা আৰু চিৰি এনেকুৱা কৰি খোজকাঢ়ি যাব লাগিব মন্দিৰটো আছে ইফালে চব দুখাই আছোঁ আস্তে কৰি
আৰু এটা বহুত ডাঙৰ শিলৰ এটা চতাল নিচিনা আছে তো চব দুখাই আছোঁ আগলৈকে একদম মানে চাই থাকিবি ব্লক এইফালে পানীৰ ব্যৱস্থা এনেকুৱা কৰি মটৰ দি পানী উঠাই এইফালে চাব পাৰে মটৰ এইফালে এতিয়া অলপ জাবৰ হৈছে চাফা কৰা নাই এনেকুৱা কৰি পানী আহে এইফালে দি ভৰি হাত ধুব পাৰে আৰু এইফালে মন্দিৰ তো লাইন হৈ গৈছে মন্দিৰত পাল্টাই নাবাজে মই লাইনত আমাৰ চলে নাই কি আৰু ন মানুহ ষ্টৰ আমি লাইন বৰ্তমান লাইন তো এতিয়া আপোনালোকক দেখাবলৈ যাই আছোঁ বহুত ডাঙৰ শিৱলিংগটো 19 ফুট ওখ আছে আৰু ওপৰৰ পৰা পানী ঢালিব লাগিব সেইটো এতিয়া দেখাব যাই আছোঁ অলপমান কাষতে আছে আমাৰ এই যে ওটো একদম ওচৰৰ পৰা দেখাই আছোঁ চাই থাকিব বহুত ভাল লাগে আহি যাওক আপোনালোকে সন্মাছত আহিলে বহুত ভাল পাবি বহুত মানুহ আহে আমার শিবলিঙ্গ
মোজা আৰ্ট কৰিছে কোনোবাই ভাল লাগছে যি নহওক কিয় নামটো দিয়া নাই যোনে আৰ্ট কৰিছে ধন্যবাদ আৰু সেইফালে পৰি আছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ জয় শিৱ বাবা এইখান এখন কাৰ গাড়ী উদ্যোগে পৰি আছে এইখান পিছাই উঠাব এইখান এইবাৰ এখান 220,000 লাগাইছে এখান বেলেগ গাড়ি করিসমা উল্টা খাইয়া পড়ছে আর গাড়ি পাল্টি খাইয়া পড়ি আছিল আমার ডিল ডেট তুলিয়া মানে স্ট্যান্ডাল কোট থৈছে আর পাল্টি খাইয়া পড়ি আছিল ইলা মাটি